18 মাৰ্চৰ কাৰেণ্ট এফেয়াৰ্ছবোৰ। প্ৰথম কাৰেণ্ট এফেয়াৰ্ছটো, শেহতীয়াকৈ অসমৰ কোনগৰাকী লোকসভা সাংসদ আৰু প্ৰাক্তন মন্ত্ৰীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত দলত যোগদান কৰিছে? প্ৰদ্যুৎ বৰদলৈ। অসম চৰকাৰে 5 লাখ চৰকাৰী কৰ্মচাৰীৰ আৰ্থিক সুচলতাৰ বাবে কোনটো নতুন সেৱা আৰম্ভ কৰিছে? এইটো হ'ল চেলাৰী লিংকড ক্ৰেডিট (SLC) সেৱা। কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে অসমৰ কোনখন বিশ্ববিদ্যালয়ত এক অত্যাধুনিক কমন ইনকিউবেশ্যন চেণ্টাৰ মুকলি কৰিছে? উত্তৰটো হ'ব তেজপুৰ বিশ্ববিদ্যালয়। 4 নম্বৰটো, 2026 চনৰ 18 মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হোৱা BCCI নমন এৱাৰ্ডছত কাক কৰ্ণেল CK নাইডু লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হয়? ৰাহুল দ্ৰাবিড়, ৰজাৰ বিনি আৰু মিতালী ৰাজ। 5 নম্বৰটো কাৰেণ্ট এফেয়াৰ্ছ, শেহতীয়াকৈ অসম চৰকাৰে শান্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ কোন দুটা জনগোষ্ঠীৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰি নতুন উন্নয়ন পৰিষদ গঠন কথা ঘোষণা কৰিছে? কুকি আৰু মাৰ জনগোষ্ঠী।